পাৰে চৰকাৰেতো নিয়ম কৰিব পাৰে এতিয়া আপোনালোকে হয়তো জানে যে আমাৰ ভাৰতবৰ্ষৰ বাহিৰত যদি কোনোবাই MBBS পঢ়ে মেডিকেলৰ ছাত্ৰ ছাত্ৰী আহি ভাৰতবৰ্ষত পৰীক্ষা দিব লাগে তেনেকুৱা প্ৰত্যেক দেশৰ প্ৰত্যেক ৰাজ্যৰ বেলেগ বেলেগ নিয়ম আছে এই ক্ষেত্ৰত অসমে নিয়ম আনিব পাৰে আমি নিয়ম আনিব পাৰোঁ তাতেতো কোনো এইটো অনিয়ম নহয় মই আপোনাক কৈছোঁ যে বাহিৰত আপোনালোকে জানে যে ইউক্ৰেইনত পঢ়িবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী মেডিকেল বাংলাদেশত পঢ়িবলৈ যায় আহি তেওঁলোকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত এক্সাম দিব লাগে এইটোতো নতুন কথা নহয় গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ আহি যাব ডেফিনেটলি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে তেখেতে কালি আপোনালোকক কৈছে ডেফিনেটলি তেনেকৈ ব্যৱস্থা কৰা হ'ব লেণ্ড এক্ট আহিব আজি প্ৰায় আমাৰ 13-14খন বিল আহিব আৰু কালি আপোনালোকে দেখিছেই যে অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ কাৰণে বেল্ট বনাব পাৰি নেকি য'ত 80% শিডিউল ট্ৰাইব মানুহ থাকে য'ত 80% শিডিউল কাষ্ট মানুহ থাকে মিনি বেল্ট ব্লক এইটো ট্ৰাইবেল অকল নহয় শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব বেল্ট যদি মানুহে বিচাৰে আৰু কেইবাটাও কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে কেনেকৈ আমি বৰদোৱাক বৰপেটাক সংৰক্ষণ কৰিব খুজিছোঁ আৰু মাজুলীক কেনেকৈ আমি সংৰক্ষিত কৰিব খুজিছোঁ এই বিষয়ে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আজি এই গোটেইখিনি বিল বিধানসভাত লে হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত